या पिছৰ যেটো সবতকে ডাঙৰ নীতি নিয়মৰ হালহলনি হ'বলৈ গৈ আছে হেতু হৈছে ইউপিআই এপ্লিকেশনসমূহৰ ক্ষেত্ৰত আপুনি যদি গুগল পে ফোন পে পেটিএম এনেকুৱা ধৰণৰ এপ্লিকেশনসমূহ যদি ইউজ কৰে তেনেকুৱা ক্ষেত্ৰত 1 এপ্ৰিল তাৰিখে আপোনালোকে এই এপ্লিকেশনসমূহ আৰু ইউজ কৰিব নোৱাৰিব পাৰে বা আপোনালোকৰ একাউণ্টসমূহ তেওঁলোকে পাৰ্মানেন্টলি বন্ধ কৰি দিব পাৰে যদি আপোনালোকে এই নীতি নিয়মসমূহ মানি নচলে ডিজিটেল লেসন 2.0 চেনেলটো এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোৰে নিশ্চয় বেংকত একোটা একাউণ্ট আছে লগতে আপোনালোকে গুগল পে ফোন পে পেটিএম এনেকুৱা ধৰণৰ এপ্লিকেশন বিলাকো আপোনালোকে নিশ্চয় ইউজ কৰে গতিকে অহা এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা বেংক একাউণ্টৰ লগত ৰিলেটেড আৰু গুগল পে ফোন পে এনেকুৱা ধৰণৰ এপ্লিকেশন বিলাকৰ লগত ৰিলেটেড বহুত বিলাক নতুন নীতি নিয়ম আহিবলৈ গৈ আছে আৰু পুৰণা নীতি নিয়মসমূহৰ হালহলনি হ'বলৈ গৈ আছে যিবিলাকৰ বিষয়ে যদি আপোনালোকে জানি বুজি নলয় তেনেকুৱা ক্ষেত্ৰত এপ্ৰিল মাহ সোমোৱাৰ লগে লগে আপোনালোকৰ গুগল পে ফোন পে বন্ধ হৈ যাব পাৰে লগতে আপোনালোকৰ যেটো বেংক একাউণ্ট আছে এই বেংক একাউণ্টৰ ক্ষেত্ৰতো আপোনালোকক খেলিমেলি হ'ব পাৰে লগতে এটিএমৰ পৰা পইচা ওলোৱা ক্ষেত্ৰতো বহুত বিলাক নতুন নীতি নিয়ম আহিছে যিবিলাকৰ বিষয়ে আজি এই ভিডিওটোত আমি ডিটেইলছত এ টু জেড আলোচনা কৰিম গতিকে ভিডিওটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিওটোত যদি লাইক এটা কৰা নাই লাইক এটাও কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিওটো আৰম্ভ কৰো এতিয়া প্ৰথমে আমি আলোচনা কৰিলো বেংক একাউণ্টৰ লগত ৰিলেটেড যিসমূহ নীতি নিয়ম আহিছে হেমৰ বিষয়ে প্ৰথম যেটো নীতি নিয়ম হালহলনি হ'বলৈ গৈ আছে হেতু হৈছে মিনিমাম বেলেন্সৰ ক্ষেত্ৰত এতিয়াৰ পৰা আপোনালোকৰ যেটো বেংক একাউণ্ট থাকিব হেতু যদি আপোনালোকে মিনিমাম বেলেন্স যেটো থাকে হেতু যদি আপোনালোকে মেইনটেইন কৰি নাৰাখে তেনৰ ক্ষেত্ৰত আপোনালোকৰ ওপৰত তেওঁলোকে পেনাল্টিও লগাব পাৰে কিন্তু এই যেটো আপোনালোকৰ মিনিমাম বেলেন্স এটো আপোনাৰ এৰিয়া চাই বেলেগ বেলেগ হ'ব মানে আপোনালোকৰ যেটো লোকেশন বা আপোনাৰ ধৰি লওক চহৰ এৰিয়া নে আপোনাৰ গাঁও এৰিয়া হেবিলাকৰ ওপৰত ডিপেন্ড কৰিব এই সম্পূৰ্ণ বস্তুখিনি চাই আপোনালোকৰ যেটো মিনিমাম বেলেন্স থাকিব হেতু তেওঁলোকে ডিসাইড কৰিব আৰু সেই মিনিমাম বেলেন্সটো যদি আপোনালোকে মেইনটেইন কৰি নাৰাখে তেনৰ ক্ষেত্ৰত আপোনালোকৰ ওপৰত তেওঁলোকে ফাইন লগাবও পাৰে বা পেনাল্টিও আপোনালোকৰ ওপৰত লগাব পাৰে তো যেটো নীতি নিয়মৰ হালহলনি হ'বলৈ গৈ আছে এটো হৈছে এটিএমৰ পৰা পইচা ওলোৱাৰ ক্ষেত্ৰত এতিয়াৰ পৰা আপোনালোকে জধেমধে এটিএমৰ পৰা পইচা উলিয়াব নোৱাৰিব এটিএমৰ ক্ষেত্ৰত আপোনালোকে পইচা উলিওৱাৰ কাৰণে যেটো চাৰ্জ দিব লগিয়া হয় এটোত কিছুমান তিয়া পৰিৱৰ্তন অনা হৈছে কেইবাটাও বেংকে এটিএমৰ পৰা পইচা উলিওৱাৰ নীতি সংশোধন কৰিছে বিশেষকৈ অন্য বেংকৰ এটিএমত হোৱা লেনদেনৰ বাবে প্ৰতি মাহে বিনামূলীয়াকৈ এটিএমৰ পৰা উলিওৱা ধনৰ সংখ্যা এতিয়া হ্ৰাস কৰি দিছে মানে আপোনালোকে যদি আগত ধৰি লওক এটিএমৰ পৰা বেলেগ এটা এটিএমৰ পৰা যদি আপোনালোকে পইচা উলিয়াবলৈ যায় ধৰি লওক আপোনালোকৰ একাউণ্টটো বেলেগত আছে আৰু আপোনালোকে যেটো এটিএমৰ পৰা পইচা উলিয়াবলৈ গৈছে হেতু বলে বেলেগ বেংকৰ এটিএম ঠিক আছে তেনৰ ক্ষেত্ৰত আপোনালোকে যিমানটো ধৰি লওক পইচা উলিয়াই মাহত সেই যেটো তেওঁলোকে এটা বিনামূলীয়া এটিএমৰ পৰা পইচা উলিওৱা সুবিধা দিছিলে হেতু এটা তেওঁলোকে কমাই দিলে বুলি কৈছে আৰু এতিয়া গ্ৰাহকক অন্য বেংকৰ এটিএমৰ পৰা প্ৰতি মাহে মাত্ৰ 3টা বিনামূলীয়াকৈ ধন উলিওৱাৰ অনুমতি দিয়া হ'ব এই সীমা যদি আপোনালোকে অতিক্ৰম কৰে তেনেহলে প্ৰতি লেনদেনত আপোনালোকে 20ৰ পৰা 25 টকা পৰ্যন্ত আপোনালোকে অতিৰিক্ত চাৰ্জ দিব লাগিব বুলি কৈছে মানে সহজ ভাষাত যদি আপোনালোক ক'বলৈ যাওঁ আগত ধৰি লওক আপোনালোকে এটিএম এটা পৰা পইচা উলিয়াইছে হে এটিএমটো বলে পিএনবি বেংকৰ এটিএম হয় আৰু আপোনালোকৰ একাউণ্টটো বলে ধৰি লওক ষ্টেট বেংকৰ হয় তেনৰ ক্ষেত্ৰত আপোনালোকে হে এটিএমটোৰ পৰা বিনামূলীয়াকৈ যিমান পইচা উলিয়ায় মানে কোনো চাৰ্জ নিদিয়াকৈ আপুনি হে এটিএমটোৰ পৰা যিমান পইচা উলিয়ায় হে পইচা উলিওৱাৰ যেটো লিমিট থাকে হেতু এটা তেওঁলোকে কমাই দিলে আৰু আপোনালোকে যদি হে লিমিটটো এতিয়া ক্ৰছ কৰে তেনেহলে 20ৰ পৰা আপুনি 25 টকা ভৰিব লাগিব গতিকে এটিএমৰ ক্ষেত্ৰত তেওঁলোকে এই যেটো নীতি নিয়ম এটো 1 এপ্ৰিলৰ পৰা আনিবলৈ গৈ আছে পিছৰ যেটো নীতি নিয়মৰ হালহলনি হ'বলৈ গৈ আছে এটো হৈছে পেমেন্টৰ ক্ষেত্ৰত আৰবিআই এটা নতুন পেমেন্ট পদ্ধতি ইমপ্লিমেন্ট কৰিছে যেটো নাম হৈছে পজিটিভ পে সিস্টেম এতিয়াৰ পৰা যদি আপোনালোকে বেংকত 50000 বা তাতকৈ যদি ওপৰত আপোনালোকে চেক দিয়ে তেনৱা ক্ষেত্ৰত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ খিনি ভেৰিফাই কৰা হ'ব আপোনাৰ নাম আপোনাৰ এড্ৰেছ আপোনাৰ ডিটেইলছ সম্পূৰ্ণ বস্তুখিনি ভেৰিফাই কৰাৰ পিছত তেওঁলোকে বাকিখিনি প্ৰসেছ কৰিব এই নতুন নিয়মটো অনাৰ মেইন কাৰণটো হৈছে তেওঁলোকে কৈছে যে যিসমূহ আজিকালি ফ্ৰড আমি দেখিবলৈ পোৱা যাওঁ চেক দিয়াৰ ক্ষেত্ৰত বা বেংক ৰিলেটেড এনেকুৱা ধৰণৰ ফ্ৰড বিলাক যাতে নাইকিয়া হওক বা কম হওক সেই কাৰণে তেওঁলোকে এই নতুন পেমেন্ট পদ্ধতিটো ইমপ্লিমেন্ট কৰিছে বুলি কৈছে আৰু প্ৰত্যেকটো বেংকত এই পদ্ধতিটো ইমপ্লিমেন্ট নহব পাৰে কিন্তু প্ৰায়বিলাক বেংকৰ কাৰণে তেওঁলোকে এই যেটো নতুন পদ্ধতি এটো এতিয়া আনিছে গতিকে আপোনালোকৰ ধৰি লওক এছবিআই বা ধৰি লওক পিএনবি এনেকুৱা বেংকত যদি আপোনালোকৰ একাউণ্ট আছে তেনৰ ক্ষেত্ৰত আপোনালোকে 50000 বা তাতকৈ ওপৰত যদি আপোনালোকে চেক দিয়ে তেনেহলে আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি তেওঁলোকে ভেৰিফাই কৰিব বহুতখিনি তেওঁলোকে প্ৰসেছ কৰিব তাৰ পৰাহে আপোনাৰ যিখন চেক আছে চেকখনৰ ক্ষেত্ৰত বাকিখিনি প্ৰসেছ তেওঁলোকে কৰিব বুলি কৈছে সবতকৈ ডাঙৰ আপগ্ৰেড হ'বলৈ গৈ আছে হেতু হৈছে ডিজিটেল এপ্লিকেশনসমূহৰ ক্ষেত্ৰত মানে আমাৰ যিসমূহ বেংকৰ এপ্লিকেশন থাকে যেনে এছবিআই আপোনাৰ ইউনো আছে পঞ্জাব নেশ্যনেল বেংকৰ আপোনাৰ পিএনবি 1 আছে এনেকুৱা ধৰণৰ যিবিলাক এপ্লিকেশন এই এপ্লিকেশন বিলাকৰ যিসমূহ সিস্টেম আছে তেওঁলোকে এতিয়া আপগ্ৰেড কৰিব বুলি কৈছে মানে এতিয়াৰ পৰা যদি ধৰি লওক আপোনালোকৰ বেংক ৰিলেটেড কিবা আপোনালোকে সুধিবলগীয়া থাকে তেনে ক্ষেত্ৰত আপোনালোকে সেই এপ্লিকেশন বিলাকতে কিছুমান এআই চেটবট আপোনালোকে লাভ কৰিব আৰু সেই এআই সমূহৰ জৰিয়তে আপোনালোকৰ কিবা প্ৰবলেম থাকিলে আপুনি সুধিব পাৰিব আৰু আপোনালোকে কি কৰিব লাগিব কেনেকৈ প্ৰবলেমটো সলভ কৰিব পাৰিব সকলোবিলাক বস্তু আপোনালোকে এআই পৰাই জানিব পাৰিব গতিকে এই সিস্টেমটো তেওঁলোকে এতিয়া আপগ্ৰেড কৰি গৈ আছে গতিকে আহিবলগীয়া সময়ত আপোনালোকে
আপোনাৰ যেটো ইউনো এপ বা আপোনালোকৰ বেংকৰ ৰিলেটেড যিসমূহ অফিচিয়েল এপ্লিকেশ্যন থাকে সেই এপ্লিকেশ্যনসমূহ আপুনি যদি আপডেট কৰি লয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই নতুন আপগ্ৰেডসমূহৰ সুবিধাসমূহ আপোনালোকে ইউজ কৰিব পাৰিব গতিকে এতিয়াই তেওঁলোকে এইকেইটা বস্তু কমত নিদিব আহিবলগীয়া ধৰি লওক এমাহ বা দুমাহৰ ভিতৰত তেওঁলোকে সম্পূৰ্ণ যিসমূহ আপগ্ৰেড এইসমূহ কৰিব আৰু কৰি মেলি আপোনালোকে এই বস্তু কৰাৰ পিছত আপোনালোকে আপোনাৰ এপ্লিকেশ্যনটো আপডেট কৰি ল'লে এনেকুৱা ধৰণৰ ফিচাৰসমূহ আপোনালোকে সুবিধা ল'ব পাৰিব ইয়াৰ পিছৰ যিটো সবতকৈ ডাঙৰ নীতি নিয়মৰ হালহলনি হ'বলৈ গৈ আছে সেইটো হৈছে UPI এপ্লিকেশ্যনসমূহৰ ক্ষেত্ৰত আপুনি যদি গুগল পে ফোন পে পেটিএম এনেকুৱা ধৰণৰ এপ্লিকেশ্যনসমূহ যদি ইউজ কৰে তেনেকুৱা ক্ষেত্ৰত 1 এপ্ৰিল তাৰিখে আপোনালোকে এই এপ্লিকেশ্যনসমূহ আৰু ইউজ কৰিব নোৱাৰিব পাৰে বা আপোনালোকৰ একাউণ্টসমূহ তেওঁলোকে পাৰ্মানেণ্টলি বন্ধ কৰি দিব পাৰে যদি আপোনালোকে এই নীতি নিয়মসমূহ মানি নচলে RBI কৈছে যে এতিয়াৰ পৰা যিসকল মানুহে তেওঁলোকৰ বেংক একাউণ্টৰ লগত যেটো ফোন নম্বৰ লিংক কৰি থৈছে সেই ফোন নম্বৰটো যদি তেওঁলোকৰ ডিএক্টিভেট হৈ গ'ল বা বহুত দিনৰ পৰা যদি হেতু তেওঁলোকে ইউজ কৰা নাই তাত তেওঁলোকে না ৰিচাৰ্জ কৰে না কিবা তালে OTP যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিসমূহ UPI আছে মানে সেই বেংক একাউণ্টৰ লগত যেটো UPI আপুনি লিংক কৰি থৈছে সেই UPI টো তেওঁলোকে ডিএক্টিভেট কৰি দিব ধৰি লওক আপুনি বোলে SBI থ্ৰু দি আপুনি UPI ইউজ কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি আৰু UPI ইউজ কৰিব নোৱাৰিব মানে অনলাইন আপোনালোকে গুগল পে ফোন পে পেটিএম এনেকুৱা ধৰণৰ এপ্লিকেশ্যনসমূহ আপোনালোকে সুবিধা ল'ব নোৱাৰিব এই নীতি নিয়মটো তেওঁলোকে এই কাৰণে আনিছে কাৰণ বহুতো মানুহ এনেকুৱা থাকে যি তেওঁলোকৰ বেংক একাউণ্টৰ লগত এনেকুৱা এটা ফোন নম্বৰ লিংক কৰি থয় যেটো ফোন নম্বৰ তেওঁলোকে বহুত মাহৰ পৰা ইউজ কৰা নাই বা তেওঁলোকৰ সিম নম্বৰটো ডিএক্টিভেট হৈ গ'ল কাৰণ আমাৰ সিম কোম্পানীসমূহৰ কিছুমান নীতি নিয়ম থাকে ধৰি লওক আপুনি বোলে এয়াৰটেলৰ এজন কাষ্টমাৰ হয় আৰু আপোনাৰ সিমটো বোলে 4-5 মাহ ধৰি আপুনি ৰিচাৰ্জ কৰা নাই তেনেকুৱা ক্ষেত্ৰত সিমটো তেওঁলোকে ডিএক্টিভেট কৰি দিব পাৰে আৰু সেই যেটো নম্বৰ আছে সেই নম্বৰটো তেওঁলোকে বেলেগক দি দিব পাৰে যদি বেলেগক দি দিয়ে আৰু সেই নম্বৰটো যদি আপোনাৰ বেংক একাউণ্টৰ লগত লিংক হৈ থাকে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ লগত ফ্ৰড হোৱাৰ চান্স থাকে আপোনাৰ UPI এপ্লিকেশ্যনৰ থ্ৰু দি আপোনাক ফ্ৰড কৰাৰ চান্স থাকে সেইকাৰণে বেংকে কৈছে যে যিসকল মানুহৰ বেংক একাউণ্টৰ লগত এনেকুৱা এটা ফোন নম্বৰ লিংক হৈ আছে যেটো ফোন নম্বৰ তেওঁলোকে বহুত মাহৰ পৰা ইউজ কৰা নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যেটো UPI ID আছে হেতু তেওঁলোকে বন্ধ কৰি দিব আৰু আপোনালোকে কোনো ধৰণৰ UPI একাউণ্ট খুলিব নোৱাৰিব যদি আপোনালোকে আপোনাৰ বেংক একাউণ্টৰ লগত আপোনাৰ নতুন নম্বৰটো আপডেট কৰি নলয় গতিকে আপোনালোকৰ যেটো বেংক একাউণ্টৰ লগত ফোন নম্বৰ লিংক হৈ আছে হেতু যদি আপোনালোকে ইউজ নকৰে বা ডিএক্টিভেট হৈ গ'ল বা সিমটো হেৰাই গ'ল তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সোনকালে এই কেইদিনৰ ভিতৰতে গৈ আপোনাৰ বেংক একাউণ্টৰ লগত আপুনি চলাই থকা ফোন নম্বৰটো এতিয়াই লিংক কৰি লগে যদি আপোনালোকে লিংক কৰি নলয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 1 এপ্ৰিল তাৰিখৰ পৰা কোনো ধৰণৰ UPI এপ্লিকেশ্যন আৰু ইউজ কৰিব নোৱাৰিব এই নীতি নিয়মটো তেওঁলোকে এই কাৰণে আনিছে যাতে আপোনালোকৰ লগত কোনো ধৰণৰ এনেকুৱা খেলিমেলি নহয় কাৰণ আমি দেখিবলৈ পাওঁ যে বহুতো মানুহে তেওঁলোকৰ সিমটো 4-5 মাহ ধৰি ৰিচাৰ্জ নকৰে পিছত সেই সিমটো বেলেগ মানুহৰ নামত এলট কৰি দিয়া হয় আৰু সেই তেওঁলোকৰ যেটো সিম নম্বৰ থাকে হেতু বেলেগে কোনোবা আধাৰ কাৰ্ডৰ লগত লিংক কৰি থৈ দিয়ে পিছত OTP বিচাৰি থাকে এনেকুৱা ধৰণৰ সমস্যাসমূহ দেখিবলৈ পাওঁ গতিকে বেংকৰ লগতো এনেকুৱা ধৰণৰ কিছুমান খেলিমেলি দেখিবলৈ পোৱা গৈছিল গতিকে সেই কাৰণে RBI এই নতুন নিয়মটো এতিয়া আনিবলৈ গৈ আছে গতিকে এইসমূহ নীতি নিয়মৰে 1 এপ্ৰিল তাৰিখৰ পৰা এতিয়া হালহলনি হ'বলৈ গৈ আছে গতিকে আপোনালোকৰ যদি ইয়াৰ ভিতৰত কিবা খেলিমেলি হৈ আছে সোনকালে আপুনি ব্ৰাঞ্চত ভিজিট কৰক আৰু আপোনালোকৰ খেলিমেলিসমূহ আপুনি সোনকালে ঠিক কৰি লগে আৰু বাকি মিনিমাম বেলেন্সৰ ক্ষেত্ৰত আপোনালোকে সবিশেষ জানিবলৈ হ'লে ব্ৰাঞ্চ ভিজিট কৰিব পাৰে ATMৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আপুনি ব্ৰাঞ্চ ভিজিট কৰিব পাৰে লগতে আপোনালোকৰ ফোন নম্বৰ যদি আপুনি লিংক কৰিব বিচাৰে অনলাইনৰ মাধ্যমেৰে লিংক নকৰিব ব্ৰাঞ্চত যাওক তেওঁলোকে ফৰ্ম দিব বা বাকি অনলাইন মাধ্যমেৰে যদি তেওঁলোকে কৰি দিয়ে আপোনালোকে ব্ৰাঞ্চত এইসমূহ কাম কৰি ল'ব পাৰিব গতিকে এইটো আছিল যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে এণ্ড্ৰইড ফোনটো আপোনালোক সকলোৰে চাগে নিশ্চয় আছে গতিকে এণ্ড্ৰইড ফোন থকা সকলোৱে স্ক্ৰীনত ওলাই থকা ভিডিঅ'টো নিশ্চয় এবাৰ চেক আউট কৰক বহুতখিনি ইম্পৰ্টেণ্ট কথা আপোনালোকে এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব যদি এই কথাখিনি আপোনালোকে এতিয়ালৈকে গমেই নাপায় তেনেহ'লে আপুনি সমস্যাটো পৰিব পাৰে লগ পাম মই এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ